গোৱালপাৰাত সাংবাদিক আক্ৰমণৰ প্ৰতিবাদত দুখন্তীয়া ধৰ্ণা। গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ সাংবাদিক দিলীপ কুমাৰ নাথৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণৰ প্ৰতিবাদত আজি গোৱালপাৰা জিলাৰ সাংবাদিকসকলে দুইখন্তীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। উল্লেখ্য যে যোৱা 20 জানুৱাৰীত লক্ষীপুৰত চলোৱা উচ্ছেদ অভিযানৰ সময়ত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত সাংবাদিক দিলীপ কুমাৰ নাথক আক্ৰমণ কৰিছিল আৰক্ষীয়ে। লক্ষীপুৰৰ চক্ৰ বিষয়া ৰাজীৱ গগৈ, ৰেঞ্জাৰ ধ্ৰুৱ দত্ত আৰু আৰক্ষী বিষয়া ভীমকান্ত পেগুৰ উচতনিত চলোৱা হৈছিল এই আক্ৰমণ। এই আক্ৰমণৰ প্ৰতিবাদত আজি দিনৰ 11 বজাৰ পৰা 1 বজালৈ গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত বিভিন্ন দল সংগঠনৰ সহযোগত সংবাদ কৰ্মীসকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আজিৰ প্ৰতিবাদস্থলীত গোৱালপাৰা জিলা সাংবাদিক সন্থা, গোৱালপাৰা জিলা বাৰ্তাজীৱী সংঘ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আমছু, CPI, CPM, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিকে ধৰি বিভিন্ন দল সংগঠনে অংশগ্ৰহণ কৰে। সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে আন্দোলন চলিছে চলিব আমাৰ এই আন্দোলন চলিছে চলিব দিলীপ নাথক উগ্ৰপন্থী নিচিনা পুলিচে সাংবাদিকৰ অধিকাৰ খৰ্ব কৰা নাযায় নাযাব। দিলীপ নাথক উগ্ৰপন্থী নিচিনা ৰাতি বিচাৰি তোলা হৈছে কিয়? চৰকাৰ জবাব লাগে, জবাব দিয়ক। দিলীপ অত্যাচাৰী ধ্ৰুৱ দত্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক। দিলীপ নাথৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ উঠাই লক্ষীপুৰত উচ্ছেদ অভিযানৰ জিলা প্ৰশাসনে উচ্ছেদ চলাই থকা অৱস্থাত আমাৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক দিলীপ কুমাৰ নাথে বাতৰি পৰিৱেশন কৰি থকা অৱস্থাত তেওঁক বন বিষয়া, ৰাজহ বিষয়া আৰু আৰক্ষী বিষয়াই যি নিৰ্মমভাৱে অত্যাচাৰ চলালে, আক্ৰমণ চলালে, সেইটোৰ আমি এলানিভাৱে কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ। যোৱা বিগত 23 তাৰিখে আমাৰ গোৱালপাৰা জিলা সাংবাদিক সন্থাত এটা প্ৰতিবাদ সভা হৈছিল আৰু সেই প্ৰতিবাদ সভাত আমি 4টা দাবী সন্মিলিত এখন স্মাৰকপত্ৰ আমি জিলা আয়ুক্তলৈকে প্ৰেৰণ কৰিছিলোঁ আৰু আজিৰ তাৰিখত আমাৰ এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী আছিল আৰু এই ধৰ্ণা কাৰ্যসূচীত আমি পৰৱৰ্তী কাৰ্যসূচী ঘোষণা কৰাৰ কথা সিদ্ধান্ত লোৱা হৈছিল আৰু আজি এই 2 ঘণ্টা আমি ইতিমধ্যে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী পালন কৰিলোঁ। এই ধৰ্ণাত গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ সংবাদকৰ্মীসকলৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিসকলে আজি অংশগ্ৰহণ কৰিছে। এই চবতে মই সেই সমূহ সংগঠনৰ বিষয়ববীয়াসকলক মই ধন্যবাদ জনাইছোঁ আৰু আজি প্ৰতিবাদী এই ধৰ্ণা কাৰ্যসূচীত আমি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি আছোঁ। তাৰে প্ৰথম কথাটো হৈছে যে এই আন্দোলনটো পৰিচালনা কৰাৰ কাৰণে যিহেতু বিভিন্ন দল সংগঠন ইয়াত জড়িত আছে, সাংবাদিকৰ দল, সেইকাৰণে এটা 10জনীয়া এটা আহ্বায়ক সমিতি গঠন কৰা হৈছে। 2 নম্বৰ কথাটো হৈছে যে এই সমগ্ৰ ঘটনা দিলীপ নাথৰ ন্যায় বিচাৰি আৰু সাংবাদিকসকলৰ সুৰক্ষা বিচাৰি আমি এখন স্মাৰকপত্ৰ যুগুত কৰাৰ ব্যৱস্থা সিদ্ধান্ত লৈছোঁ আৰু এই স্মাৰকপত্ৰখন মাননীয় ৰাষ্ট্ৰপতি, মাননীয় প্ৰধানমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় ৰাজ্যপালগৰাকীলৈ প্ৰেৰণ কৰাৰ এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 2 নম্বৰ কথাটো হৈছে যে এই ঘটনাটোক কেন্দ্ৰ কৰি বা এই ঘটনাটো জাগৰণ সৃষ্টি কৰাৰ স্বাৰ্থত আৰু সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে গোৱালপাৰা জিলাত থকা বিভিন্ন প্ৰেছ ক্লাব আৰু সংস্থাসমূহে নিজা নিজা এলেকাত, নিজা নিজা অঞ্চলত জনজাগৰণ সৃষ্টি কৰাৰ লগতে এখন প্ৰতিবাদ সভা বা নাগৰিক সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ আহ্বান কৰা হয়। 3 নম্বৰ কথাটো হৈছে যে অহা 4 ফেব্ৰুৱাৰীত আমি কেন্দ্ৰীয়ভাৱে এখন নাগৰিক সভা গোৱালপাৰা জিলাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এই নাগৰিক সভাত বিভিন্ন দল সংগঠন আৰু সাংবাদিক দল সংগঠনসমূহৰ আমি উপস্থিতি কামনা কৰিছোঁ আৰু পৰৱৰ্তী সময়ছোৱাৰ যি আন্দোলন হ'ব সেই আন্দোলনবিলাকৰ কাৰ্যসূচী আমি তাতে এলানিভাৱে ঘোষণা কৰা হ'ব। 4 নম্বৰ কথাটো হৈছে যে যেহেতু
জিলা প্ৰশাসনে এটা আমি ইতিমধ্যে জানিব পাৰিলোঁ যে জিলা প্ৰশাসনে এটা এডিচিৰ জৰিয়তে এজনীয়া এডিচিৰ জৰিয়তে এটা তদন্ত নিৰ্দেশ দিছে গতিকে তেওঁলোকে তদন্ত কৰিব আমি আমাৰ ফালৰ পৰা সাংবাদিক সংস্থাসমূহৰ পৰা এটা প্ৰতিনিধি দল আমি নিৰ্বাচিত কৰি দিছোঁ তেওঁলোকেও সেই ক্ষেত্ৰত যাব ঘটনাস্থলীত যাব আৰু ঘটনাস্থলীত যা আচলতে একচুৱেল ঘটনাটো কি হৈছে তাৰ স্থানীয় ৰাইজসকলৰ পৰা শুনানি গ্ৰহণ কৰি বা হিয়াৰিং কৰি তেওঁলোকৰ কথাবিলাক লিপিবদ্ধ কৰি আমিও এখন প্ৰতিবেদন প্ৰস্তুত কৰিম সেই ইনকুৱাৰী হিচাপে আৰু বাকী আমি এই ক্ষেত্ৰত সকলো সাংবাদিক আকৌ সকলো শুভাকাংক্ষী দল সংগঠনৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ ধন্যবাদ সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে আন্দোলন চলিছে চলিব ইনকলাব জিন্দাবাদ আমাৰ এই আন্দোলন চলিছে চলিব ইনকলাব জিন্দাবাদ দিলীপ নাথক উগ্ৰপন্থী নিচিনা পুলিচে ৰাতি সাংবাদিকৰ অধিকাৰ খৰ্ব কৰা নাযায় নাযাব দিলীপ নাথক উগ্ৰপন্থী নিচিনা ৰাতি বিচাৰি তোলা হৈছে কিয় চৰকাৰ জবাব লাগে জবাব দিয়ক দিলীপ অত্যাচাৰী ধুবৰত্বৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক দিলীপ নাথৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ উঠাই রাজীব গগৈ মুর্দাবাদ দিলীপ নাথের উপরত অত্যাচার বন্ধ করক সাংবাদিক নিগ্রহর বিরুদ্ধে আন্দোলন চলিছে চলিব ইনকলাব জিন্দাবাদ আমার এই আন্দোলন চলিছে চলিব ইনকলাব জিন্দাবাদ দিলীপ নাথক উগ্রপন্থী নিচিনা পুলিচে ৰাতি সাংবাদিকৰ অধিকাৰ খৰ্ব কৰা নাযায় নাযাব দিলীপ নাথক উগ্ৰপন্থী নিচিনা ৰাতি বিচাৰি তোলা হৈছে কিয় চৰকাৰ জবাব লাগে জবাব দিয়ক দিলীপ নাথৰ ওপৰত ৰুজু কৰা গোচৰ অত্যাচাৰী ধুবৰত্বৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক ইনকলাব জিন্দাবাদ দিলীপ নাথৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ উঠাই রাজীব গগৈ মুর্দাবাদ দিলীপ নাথের উপরত অত্যাচার বন্ধ করক দিলীপ নাথৰ গোচৰ উঠাই দিলীপ নাথৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ উঠাই সাংবাদিক আক্রমণ বন্ধ করো সাংবাদিক আক্রমণ করা নচলিব রেঞ্জা ধ্রুবত হুঁশিয়ার রাজীব গগৈ হুঁশিয়ার দক্ষিণা পুলিশে রাতি বিচারি পুলিশে কিয় সরকার জবাব লাগে জবাব দিলীপ নাথক উগ্রপন্থী নিচিনা রাতি পুলিশে বিচারি পুলিশে কিয় সরকার জবাব লাগে জবাব সাংবাদিকৰ অধিকাৰ খৰ্ব কৰা নাযায় নাযাব সাংবাদিকৰ ওপৰত অত্যাচাৰ কৰা বন্ধ কৰক সাংবাদিকৰ
অত্যাচার করা নারীগুলো হয়েছে কিয় সরকার জবাব লাগে জবাব দিয়ক দিলীপের উপর রুজু করা গোচর অনতিবিলম্বে প্রত্যাহার করো দিলীপের উপর রুজু করা গোচর অনতিবিলম্বে প্রত্যাহার করো ঐতিহাসিক ধ্রুব দত্ত রাজীব গগৈর বিরুদ্ধে ব্যবস্থা গ্রহণ করো ঐতিহাসিক রাজীব গগৈ আর ধ্রুব দত্তর বিরুদ্ধে ব্যবস্থা গ্রহণ করো সাংবাদিক জিন্দাবাদ রেঞ্জার ধ্রুব দত্ত মুর্দাবাদ রেঞ্জার ধ্রুব দত্ত মুর্দাবাদ আমার দাবি মানির উপরত জাপি দিয়া মিছা দিলীপ নাথের উপরত জাপি দিয়া মিছা গোচর আমার দাবি মানি লোক সাংবাদিক জিন্দাবাদ সাংবাদিক জিন্দাবাদ ইনকলাব জিন্দাবাদ রাজীব গগৈ মুর্দাবাদ লক্ষ্মীপুর আরক্ষী হাই ধ্রুব দত্ত রেঞ্জার মুর্দাবাদ ধ্রুব দত্ত রেঞ্জার মুর্দাবাদ রাজীব গগৈ মুর্দাবাদ সাংবাদিক জিন্দাবাদ আচলতে আমিও উদ্বিগ্ন প্ৰকাশ কৰিছোঁ যে সঁচাকৈ আমাৰ দেশখনত সাংবাদিকৰ ওপৰত যিটো আক্ৰমণ ক'ৰবাত হত্যা এইটো আমি উদ্বিগ্নতাৰে লক্ষ্য কৰিছোঁ। গতিকে সিদিনা যোৱা 20 তাৰিখত লক্ষীপুৰত এই উচ্ছেদস্থলীত সংবাদ সংগ্ৰহ কৰিবলৈ যাওঁতে আমাৰ লক্ষীপুৰৰে সাংবাদিক দিলীপ কুমাৰ নাথ তেওঁক প্ৰশাসন যন্ত্ৰই তেওঁক নিৰ্যাতন শাৰীৰিক মানসিকভাৱে নিৰ্যাতন কৰাৰ কথা শুনিছোঁ। এই কথা আমি যথেষ্ট দুখ প্ৰকাশ কৰিছোঁ। আৰু যেহেতু সাংবাদিকসকলে আমাৰ দেশখনৰ আমাৰ সমাজৰ তেওঁলোকে বাৰ্তা আমাৰ জনসাধাৰণৰ আগত দাঙি ধৰে, গতিকে সেই সাংবাদিকসকলৰে যদি মুখ বন্ধ কৰা হয় তেতিয়াহ'লে আমি সৰ্বসাধাৰণ ৰাইজে বাতৰিবিলাক ক'ৰ পৰা পাম? গতিকে এই ক্ষেত্ৰত দিলীপ নাথক যিসকলে আক্ৰমণ কৰিছে এই দিলীপ নাথৰ আক্ৰমণক আমি গৰিহণা দিছোঁ আৰু দিলীপ নাথে যাতে ন্যায় পায় সেই ন্যায়টো বিচাৰিছোঁ। আৰু যিসকল দোষী ব্যক্তিক তেওঁলোকক কিন্তু আমি তেওঁলোকৰো ব্যৱস্থা এটা বা শাস্তি প্ৰদান কৰিব লাগে। গতিকে আমি আকৌ বিচাৰিছোঁ যে আমাৰ ভাৰতবৰ্ষত আমাৰ দেশখনত আমাৰ অঞ্চলটোত সাংবাদিকতাৰ যি অধিকাৰ সেই অধিকাৰ সাংবাদিকসকলৰ যি সুৰক্ষা এই সুৰক্ষাটো নিশ্চিত কৰিব লাগে। আৰু এই ক্ষেত্ৰত সকলো সাংবাদিক একলগ হৈ জনসাধাৰণে তেওঁলোকক সহযোগিতা কৰি আমি সঠিকভাৱে গণতন্ত্ৰক ৰক্ষা কৰাৰ কাৰণে সংবিধানক ৰক্ষা কৰাৰ কাৰণে আমি আগবাঢ়ি আহিব লাগিব। এইখিনিয়ে মোৰ